নমস্কাৰ ওয়েলকাম বেক টু মাই ইউটিউব চেনেল ব্লগাৰ মিনি মই ইউটিউব চেনেলটোলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোক সকলো ভালে আছে। প্ৰথমে আপোনালোক সকলোকে ইংৰাজী নৱবৰ্ষৰ বহুত শুভেচ্ছা জনাইছোঁ। লগতে আগন্তুক মাঘ বিহুৰ তথা ভোগালী বিহুৰ উলগ তথা শুভেচ্ছা জনাইছোঁ। আৰু এইফালে গৈ আছোঁ পথাৰলৈ বুলি, যিহেতু আপোনালোক সকলোৱে গম পায় আমাৰ পথাৰত এটা পুখুৰী আছে। পথাৰত বিভিন্ন টাইপৰ তেনেকুৱা মই মাছ মৰা, আচলতে পুখুৰীত মাছ মৰা ভিডিঅ' দেখাইছোঁ আপোনালোকক আগতে। আৰু আজি পেবাৰী দাদাহঁত আহিব মাছ মাৰিবৰ কাৰণে, ইতিমধ্যে আহিছেই বাৰু। আৰু এইফালে দেখিছে মাকৈ খেতি কৰি থাকোঁতে দেখা পালোঁ, অকণমান দেখুৱালোঁ আপোনালোকক। তো মাছ মাৰি কিমানখিনি মাছ পাওঁ আৰু কিমানখিনি বিক্ৰী কৰোঁ, কিমানখিনি আৰ্ণ হয়, সকলোবিলাক আপোনালোকক শেষলৈকে চাই থাকিব, দেখুৱাই যাম। তো ব'লক তেতিয়াহ'লে গৈ থাকোঁ। তো গাইজ বহুত বেছি ৰ'দ, আৰু অকণমান গ'লে আমি পুখুৰীটো পাই যাম, আপোনালোকে চাই থাকিব। সেইফালে খুব সুন্দৰকৈ নৰা চৰা দেখিছে, নৰা মাজে মাজে গৈ আছোঁ। আৰু আগত বেপাৰী চাগে মাছ মাৰিব আৰম্ভ কৰিলেই, নাজানো, দেউতা গৈছে আগত বাৰু। এতিয়া মই যাওঁ, কি মাছ পাওঁ কি মাছ নাপাওঁ জাল মাৰোঁতে, মানে বেপাৰীয়ে জাল মাৰোঁতে। চ' সকলোবিলাক দেখুৱাম। তেতিয়াহ'লে এইটো ৰাস্তা পালোঁ। এতিয়া এইটো ৰাস্তাৰে আমি এনেকৈ নাযাওঁ, এইটো ৰাস্তাৰে, এইটো পথাৰৰ ৰাস্তা, এইটো ৰাস্তাৰ পৰা আমি চিধাই এনেকৈ দক্ষিণমুখে গুচি যাম। চ' এইফালে আহি পালোঁ পুখুৰীৰ পাৰ, আৰু ইতিমধ্যে মাছ মৰা আৰম্ভ কৰি দিছে। দেখিছে দাদাহঁতে খুব সুন্দৰকৈ মাছ মাৰি আছে, আৰু এয়া নেটেৰে টানিছে আচলতে। আৰু আমি ভাবিছোঁ কি বেছি মাছ নিদিওঁ, কাৰণ বেছি মাছ নিদিয়াৰ কাৰণটো হৈছে মাছবিলাক আচলতে ডাঙৰ হোৱা নাই। আজি 3 মাহমান আগত টানি দিছিলোঁ বাৰু, তেতিয়াও আমি 20 কিলো নে 25 কিলো মাছ বিক্ৰী কৰিছিলোঁ। আজি 15 কিলোমান মাছ হয়তো আমি আজি বিক্ৰী কৰিম। এইফালে দেখিছে মাছবিলাকে জঁপি আছে খুব সুন্দৰকৈ, ভাল লাগে এইবিলাক দৃশ্য দেখি আচলতে। আৰু আপোনালোকৰ কাৰ কাৰ ঘৰত তেনেকুৱা পুখুৰী আছে কমেণ্ট কৰি জনাব। এইয়া চাওক মাছবিলাক, বছৰৰ আৰম্ভণিতে মাছ বিক্ৰী কৰি কিমানখিনি পইচা পাওঁ চাওঁ বাৰু। আৰু এয়া হৈছে আমাৰ পুখুৰী। আগতে এই পুখুৰীটোৰ পৰা বিভিন্ন ভিডিঅ' আপোনালোকক দেখুৱাইছোঁ মই মাছ মৰা ভিডিঅ' আচলতে। তেনেকুৱা আৰু ভাল লাগে খুব বেছি। মিৰ্গা নেকি? এইটো কি মেলিছোঁ চোৱা এটা বুলি আপুনি চ' ফাইনেলি মাছ মৰা হৈ গ'ল খুব সুন্দৰকৈ। আপোনালোকে দেখিলে কিমানখিনি মাছ ধৰিলোঁ, কি মাছ মানে উঠালোঁ আচলতে। আৰু এইফালে নেটখন চাফা কৰি আছে দাদাহঁতে, আৰু এতিয়া মাছখিনি জোখমাখ কৰা হ'ব খুব সুন্দৰকৈ, দেখিব আপোনালোকে বাৰু। এইফালে দেখিছে কি মাছ পালোঁ, মই তথাপিতো কৈ দিছোঁ। চিলভাৰ কাৰ্প পালোঁ, তাৰপিছত এইটো কি কয় বিকেট বুলি কওঁ, ৰূপচন্দা পালোঁ, এনেকৈ কিবাকিবি মাছ পালোঁ বাৰু। টোটেল মেবি 15-16 কিলো মাছ হ'ব। আপোনালোকক জনাই আছোঁ কিমানখিনি পইচা পাওঁ 15-16 কিলো মাছত। এইটো ডাঙৰ মাছ, এইটো দেখিছে 1.5 কিলো হৈছে এইটো মাছত। 1.5 কিলোতকৈ অকণমান বেছি হৈছে বাৰু, মানে ওজন 1.5 কিলো, 1 কিলো, আধা কিলো এনেকুৱা ওজনৰ মাছ উঠিছে মানে জালত। গাইজ খুব সুন্দৰকৈ মাছ মাৰিলে বেপাৰী দাদাহঁতে। টোটেল মাছ পাইছিল বাৰু, এৰি দিয়া গৈছে। আপোনালোকক দেখিলেই বহুত মাছ এৰি দিছোঁ, যিবিলাক মাছ অলপ বেছি সৰু আছে সেইবিলাক মাছ এৰি দিয়া গৈছে, আৰু যিখিনি ডাঙৰ মাছ আছে সেইখিনিয়ে ধৰা হৈছে। চ' টোটেল 15-20 কিলো মাছ ধৰিলোঁ, দি দিলোঁ
আৰু পইচাও পালোঁ আৰু নতুন বছৰত মানে কি কয় প্ৰথমটো আৰ্নিং মানে ঘৰৰ পুখুৰীৰ পৰা আৰ্ণ হ'ল আৰু জানক বাৰু অকণমান পইচা হ'লেও 3,000 টকা হ'লেওতো কিবা এটা নহয় কিবা এটা কামত দিব ঘৰৰ চ' তেনেকুৱা এতিয়া ঘৰত গৈ আছোঁ আৰু ভিডিঅ'টো এইখিনিতে সমাপ্ত কৰিব বিচাৰিছোঁ আশা কৰিলোঁ আপোনালোকে ভিডিঅ'টো চাই পেলাই পুনৰবাৰ আপোনালোক সকলোকে নতুন বছৰৰ শুভেচ্ছা জনালোঁ আৰু এনেকৈ নতুন বছৰটো ভালকৈ আপোনালোকৰ যাওক ভালকৈ নতুন বছৰটো মানে কি কয় পাৰ হওক সেইটোৱে কামনা কৰিছোঁ আৰু ভিডিঅ'টো এইখিনিতে সমাপ্ত কৰিছোঁ ধন্যবাদ জয় আই অসম।